মই 9টা বজাত দোকান বন্ধ কৰোঁ। কালি অলপ দেৰি হৈছে আৰু 9:10 হৈছে, 10মান বজাত মই দোকান বন্ধ কৰি দোকানৰ মোৰ যিখিনি বস্তু আছে বস্তুখিনি মই সদায় ঘৰত লৈ আহোঁ। আজি প্ৰায় 1 বছৰৰ পৰা সেনেকৈ ঘৰত লৈ আহোঁ। যে দোকান কিছুমানৰ দোকান চুৰি হয়, কিবা হয়, তো কাষ্টমাৰৰ বস্তু দোকানৰ যিখিনি বস্তু আছিল ডিগ্গিত বেগত ভৰাই ডিগ্গিত ভৰাই লৈ আহিছোঁ। যেতিয়া এই আমাৰ পদ্মাটোৰ কাষেদি মিলন নগৰ সোমাওঁতে, সেইটো বাইলেনতো মোৰ ঘৰ, এই সোমাওঁতে পিছফালৰ পৰা এখন বাইক আহিছে, 3জন আহিছে। মই 3জন আহিছে, আহি পেলাই এজন নামিয়ে লগালগ মোক ৰডে, মই ৰডৰ নিচিনাই দেখা পাইছোঁ, ৰড বুলিয়ে ক'ম, সেইটো দি হাতত মাৰি দিলে। হাতত মাৰাৰ পিছত ভৰিটো এটা মাৰি দিলে। তেতিয়া মই কৈছোঁ ঐ বুলি কৈছোঁ। মই ভাবিলোঁ যে কোনোবা চিনাকিৰ ভিতৰতে বদমাচি কৰি আছে। তাৰপিছত এটা দৌৰি আহি মোক বুকুত লাত মাৰি পেলাই দিলে। যেতিয়া পেলাই দিলে তেতিয়া ভাবিলোঁ যে মই নাই, এইটো কেছটো বেলেগ। মই বোলো নাই, এটাক ধৰিব লাগিব, সেনেকৈ মই ভাবিছোঁ আৰু। যেতিয়া মই অলপ উঠিছোঁ তেতিয়া এটাই কৈ আছে, হিন্দীত কৈ আছে, ইছকো গুলি মাৰো গুলি মাৰো। তেতিয়া পিষ্টলটো যেতিয়া ওলাইছে, ওলাই পেলাই হাতটো দি এনেকৈ মই দেখা পালোঁ পিষ্টলটো। মই তেতিয়া মানে তাৰ পৰা দৌৰিলোঁ। দৌৰি পেলাই কাষতে এটা বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন হৈ আছিলে, তাতে আণ্ডাৰগ্ৰাউণ্ড বনাই আছে, সেই আণ্ডাৰগ্ৰাউণ্ডত জাপ মাৰি দিলোঁ। জাপ মাৰি দি মোৰ পিছে পিছে কিন্তু গৈছেহি পিষ্টলটো লৈ। তো হেৰি কৰি মই কিবা নাই, সেনেকৈ মই 2-3 ছেকেণ্ড চাইছোঁ। আৰু পটকৈ একদম পিছফালৰ পৰা এটেক কৰিছে, সন্মুখৰ পৰা এটেক কৰিলে তেতিয়া অলপ ধৰিব পাৰি। এখন বাইকত 3জন আছিলে, সেইটো মোক ধৰিছে। পাছত যেতিয়া যোৱাৰ সময়ত যেতিয়া ফুটেজটো চালোঁ, তেতিয়া চালোঁ যে নাই, 2খন বাইকত সিহঁতে 5জন আহিছে। যাওঁতে কি হৈছে, মোৰ স্কুটিৰ ভিতৰত বস্তু আছিল, মোৰ স্কুটিটোৰ লগত লৈ গুচি গৈছে সিহঁতে। এনেকৈ হ'লেতো মানে আমি কোনো সুৰক্ষিত নহয়। এনেকৈ আমি চবেই ওলাই থাকোঁ, কাক আজি আমাৰ তেখেতে কৰিছে, বেলেগ কাকো কৰিব পাৰি। এনেকৈ দিন দুপৰে ক'ব পাৰোঁ, 9টা বজা হ'লে পিষ্টল লৈ ঘূৰি থকাটো এনেকৈ আমি সুৰক্ষিত নহয়। সেইকাৰণে পুলিচ প্ৰটেকশ্যনটো ভাল লাগিব। আৰু সেনেকৈ ভাল দুখ পালে, তেখেতক মাৰিলে, কৰিলে, পিষ্টল ধৰিলে, সেনেকৈ যে